আপুনি গ্ৰন্থখনত ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ কথাও লিখিছে তেখেতেও পূৰ্বৰ স্থিতিৰ পৰা আঁতৰি অহা বুলিও উল্লেখ কৰিছে 92 চনৰ ডক্টৰ হীৰেণ গোহাঁই আৰু 2024-25 ডক্টৰ হীৰেণ গোহাঁইৰ মাজত পাৰ্থক্য আপুনি দেখা পাইছে কিমান তথ্যভিত্তিক কথাখিনি না মই নিজে কনফিউজড গোহাঁই ছাৰ যথেষ্ট শ্ৰদ্ধেয় ব্যক্তি আৰু সাহিত্য সমালোচনাৰ ক্ষেত্ৰত নিশ্চিতভাৱে তেওঁ অসমৰ শ্ৰেষ্ঠতম সাহিত্য সমালোচক তাত আৰু বিতৰ্কৰ কোনো থল নাই নিশ্চয় কিন্তু আপোনাৰ কনফিউজন ক'ত আহে মই এতিয়া সেইকাৰণে মই তেওঁ লিখা কথাখিনিকে ক'ব খুজিছোঁ কাৰণ তেওঁৰ ক্ষেত্ৰত মই নিজা কমেণ্ট দিয়াৰ কথা নাই 1992 চনৰ 22 জুলাইত আজিৰ অসম কাকতত তেওঁ তেতিয়া তাত নিয়মীয়াকৈ স্তম্ভ লিখিছিল তাত লিখিছে বিদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাটো এনে এবিধ সমস্যা খিলঞ্জীয়া গোষ্ঠীৰ মানুহ হিচাপে ময়ো আন অসমীয়াৰ দৰে সমস্যাটোলৈ উদ্বিগ্ন এইটো কেৱল আৱেগৰ কথা নহয় হকৰ কথা চাব দে হকৰ কথা আৱেগৰ কথা নহয় তেওঁ লিখিছে মানে অধিকাৰৰ কথা আমাৰ জীৱিতাৱস্থাতে আমি নিজ ভূমে পৰবাসী হ'ব লাগিব সেইটো গ্ৰহণ কৰিম কেনেকৈ নিজ ভূমে পৰবাসী মানে অসমীয়া মানুহ অসমতে ভগনীয়া হ'ব লাগিব সেইটো তেওঁ স্পষ্টভাৱে কৈছে 92 চনত 1992 চনৰ 22 জুলাইত তেওঁ এইটো লেখা প্ৰকাশ পাইছিল এতিয়া তেওঁৰ যদি চিন্তা ভাৱনাৰ কিবা সলনি হৈছে বা সেই সময়ৰ কথাটোত কিবা হেৰি আছে সেইটো তেওঁ কাৰেকশ্যন দিব লাগিব বা ৰাইজক জনাব লাগিব আপুনি নিজে নিজে কেনেকৈ বুজি ল'ব কেৱল ইমানেই নহয় আপোনাৰ তেওঁ সেই সময়ত এই 30 লাখ বাংলাদেশী আছে বুলি হিতেশ্বৰ সলাইছিল সেইটো লৈও কঠোৰভাৱে সমালোচনা কৰিছিলে তাতোকে ডাঙৰ কথা মানে মই হিতেশ্বৰ শইকীয়াৰ সেই প্ৰসংগটোত কি লিখিছিলে তেখেতে তেওঁ সেইটো লিখিছে সমস্যাটো যে আছে সন্দেহ নাই অথচ দেখা গৈছে যে শাসক শ্ৰেণীয়ে সমস্যাটো ৰাইজৰ মাজত উলিয়াই দি সমাধানৰ ক্ষেত্ৰত বালিত মূৰ গুজিছে হিতেশ্বৰ শইকীয়াই এহাতে 30 লাখ বাংলাদেশী উলিয়াই আনহাতে টিপতে লুকুৱালে প্ৰধানমন্ত্ৰীয়ে অসমত এই সমস্যাটো প্ৰবল বুলি কৈ গণপৰিষদ ছাত্ৰ সন্থা সকলোৰে হাত চাপৰি ল'লে কিন্তু কামৰ বেলিকাত তেওঁৰ দলৰে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে IMDT আইনৰ সংশোধন নহয় উত্তৰ পূব ভাৰতৰ কংগ্ৰেছ আই দলৰ সমন্বয়ৰক্ষী সমিতিয়ে সমস্যাটো সম্পৰ্কে তথ্য পাতিসহ তীব্ৰ আশংকা প্ৰকাশ কৰিছে কিন্তু সমাধানৰ বাবে কোনো পৰামৰ্শ আগবঢ়োৱা নাই স্বাভাৱিকতে ইয়াৰ ফলত উত্তেজনা আৰু আশংকা বৃদ্ধি পাব এইটো তেওঁ 22 জুলাই আজিৰ অসমত লিখিছিলে মানে IMDTক লৈ তেখেতৰ মনৰ যিটো ক্ষোভ সেইটো তাত প্ৰকাশ পাইছে আৰু আমি আৰু তাৰ পৰা আৰু এটা কথা আমি বুজিবলৈ সক্ষম হৈছোঁ যে হিতেশ্বৰ শইকীয়াৰ সেই সময়ৰ যিটো স্থিতি আছিল 30 লাখ বাংলাদেশী আছে বুলি কৈ আৰু হঠাৎ তেখেতে নাই বুলি কোৱা সেই কথাখিনিক লৈও তেখেতে সমালোচনা কৰিছে আৰু এই কথা উল্লেখ কৰিছে যে IMDTখনৰ কোনো সংশোধন নহ'ব সেই বুলি কোৱা কথাটো তেখেতৰ সেইটোৱেই আজি অসমত চৰ্চা হৈছে যে উজনি অসমত গোটেই মিয়া ভৰি পৰিছে নামনিৰ পৰা ঢল বৈছে তেওঁতো আজিৰ পৰা 30 মানে কিমান প্ৰায় 35 বছৰ আগতে তেওঁ ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিলে 92তে মই তেওঁৰ আৰু এটা লেখা মই সেইকাৰণে পঢ়ি দিব খুজিছোঁ অসমৰ খিলঞ্জীয়া ৰাইজক সকীয়াই তেওঁ লিখিছিলে এইটো অসমৰ নানা ঠাইত নানাবিধৰ বাট পথ সেতু খাকো ঘৰ বাৰী কল কাৰখানা আদি সজাৰ বাবে বা সাময়িক কৃষি কাৰ্যৰ বাবে বৃহৎ পৰিমাণৰ শ্ৰমিকৰ প্ৰয়োজন হয় খিলঞ্জীয়া মানুহ এনে শ্ৰমত অভ্যস্ত নহয় তেওঁলোকৰ মজুৰিও বেছি সেয়ে ঠিকাদাৰসকলে কামৰূপ গোৱালপাৰাৰ চৰ অঞ্চলৰ মানুহক এনে কামত খটায় তেওঁলোকৰ মজুৰি কিছু কম কিন্তু নতুনকৈ সেই অঞ্চলৰ লোক অসমৰ কেউপিনে বিয়পি যোৱা বাবেও বাংলাদেশীৰ ঢল বাগৰি অহা বুলি মানুহৰ সন্দেহ হয় কিন্তু এছাম ঠিকাদাৰে এই সুযোগতে বাংলাদেশী শ্ৰমিক ব্যৱহাৰ কৰাটোও সঁচা চাব দে বাংলাদেশী শ্ৰমিক ব্যৱহাৰ কৰাটোও সঁচা তেওঁ মানে সেয়ে ঠিকাদাৰসকলৰ শ্ৰমিক নিয়োগত চকু দিয়াৰ সময় হৈছে প্ৰতিটো বৃহৎ নিৰ্মাণ কাৰ্য আদিত নিয়োগ কৰা শ্ৰমিকৰ নাম ঠিকনা ঠিকাদাৰে দাখিল কৰিব আৰু মাজে সময়ে সেইবোৰৰ সত্যতা পৰীক্ষা কৰা হ'ব জানি শুনি বৃহৎ সংখ্যক বাংলাদেশী শ্ৰমিক আমদানি কৰা ঠিকাদাৰৰ তৎক্ষণাত কঠোৰ শাস্তি হোৱা উচিত এইটো 22 জুলাই আমাৰ 1992 আমাৰ অসমত তেওঁ লিখিছিল গতিকে তেওঁৰ চিন্তাধাৰা সেইটোৱে আছিলে আৰু কেৱল ইমানেই নহয় মিয়া শব্দটোতো আজিকালি ব্যৱহাৰ কৰা হৈছে আজিকালি আজি 2 বছৰ এবছৰৰ পৰা মিয়া কবিতাৰ পৰা বেছি হ'ল তেওঁ তেতিয়াই মিয়া বুলি সম্বোধন কৰিছিল তেওঁ আৰু লিখিছিলে এইটো তেওঁ 7 মে 1992 চনৰ আজিৰ অসমতে লিখিছিলে প্ৰসংগক্ৰমে বুলি তেওঁৰ এটা স্তম্ভ আছিল তাত লিখিছিলে এইবাৰৰ লোকপিয়লত কিন্তু লোকপিয়লৰ লগত জড়িত বিষয়াৰ মতেই ঘৰুৱা আলাপত অসমীয়াৰ অনুপাত কমিছে ইয়াৰ কাৰণ বাংলাদেশীৰ অনুপ্ৰৱেশ হ'ব পাৰে কথাটো অৱশ্যে সাৱধানে পৰীক্ষা কৰিহে ক'ব পৰা যাব মিয়া মানেই বাংলাদেশী নহয় কিন্তু দিল্লী মহানগৰীত যেতিয়া 2 লাখ বাংলাদেশী দিল্লীৰ পৰা প্ৰকাশিত খবৰ কাগজৰ মতে অসমত সোমোৱা নাই বুলি ভাবিব নোৱাৰি
বিশেষকৈ টকাৰ খকত ৰজা বিষয়া এনে বলিয়া যে দেশ আৰু জাতিৰ নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় কামখিনি ক'ত কৰিব সেয়ে বাংলাদেশীৰ অনুপ্ৰৱেশ বন্ধ হোৱা নাই বুলি ধৰিব পাৰি 7 মে 1992 আজিৰ অসম এতিয়া আমাৰ কথাটো হ'ল যে ডক্টৰ হীৰেণ গোহাঁই ছাৰে লিখা আপুনি উদ্ধৃতি দিলে তেখেতে এইখিনি কথা প্ৰসংগক্ৰমে লিখিছিল আৰু তাত যিখিনি কথা প্ৰকাশ পাইছিল হুবহু আপুনি পাঠ কৰি দিছে আৰু আপুনি কৈছে তেখেতক সমালোচনা কৰাৰ ধৃষ্টতা মই দেখুৱাব খোজা নাই কিন্তু আপুনি সন্নিহান হৈছে স্পষ্টটো তেৱে কৰিব লাগিব তাৰমানে আৰু অকমান আছে মই আৰু দুটামান কৈ দিওঁ আপোনাক ঠিক আছে 92 চনৰ আপোনাৰ সহজ হ'ব মানে তেওঁ কিছুমান ঠাইত 300% পৰ্যন্ত ভোটাৰ বাঢ়িছে গতিকে বিদেশীৰ অনুপ্ৰৱেশ হৈছে এই ধৰণে লিখিছিলে এইটো মই পঢ়ি দিছোঁ এইটো যুক্তি তথ্য বিশ্লেষণৰ কথা কোনো ঠাইত যদি ভোটাৰৰ তালিকা 100% বা 300% বাঢ়ে আৰু সেইবোৰ যদি দেশৰ আন ঠাইৰ মানুহ নহয় মানে অসমৰ বাদ দি ভাৰতৰ অন্য ৰাজ্যৰ আন ঠাইৰ মানুহ নহয় তেন্তে সেইবোৰৰ অধিকাংশ বিদেশী হ'বই লাগিব কাৰণ সেই সময়ত দেশৰ বা অসমৰ জনসংখ্যা ইমান বৃদ্ধি হোৱা নাই এই যুক্তি বিজ্ঞানসন্মত ইয়াৰ বিৰুদ্ধে তেওঁলোকৰ ক'বলগীয়া একো থাকিব নোৱাৰে আৰু যদি বিদেশী আছেই তেন্তে চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা বহিষ্কাৰ কৰিব লাগিব অন্যথাই বিদেশীয়েই দেশৰ নিৰ্বাচনৰ ফলাফল নিৰ্ধাৰণ কৰিব 1993 চনৰ 27 এপ্ৰিলত আজিৰ অসম কাকতত ডক্টৰ হীৰেণ গোহাঁইয়ে লিখি থৈ গৈছে যে বিদেশীয়ে অসমৰ নিৰ্বাচনৰ ফলাফল নিৰ্ধাৰণ কৰিব তাৰপিছততো আপোনাৰ 96 চনত বিদেশী আহি নিৰ্বাচন খেলাৰ ঘটনাও ঘটিছে অসমত এতিয়া কি ক'ব আপুনি এই প্ৰসংগটো আপুনি উল্লেখ কৰিছে বিদেশী আহি নিৰ্বাচন খেলিলে একেবাৰে ব্ৰেণ্ডেড বিদেশী 1996 চনত খেলিছে তাৰপিছত আৰু কোনে খেলিছে কোনে খেলা নাই এইটো ভেৰিফিকেশ্যন হোৱাই নাই এটা ধৰা পৰিল দেখিয়ে এইটোতো যমুনামুখ সমষ্টিত খেলিছিলে মই নামটো এতিয়া পাহৰিলোঁ এজনে বিদেশী খেলিছে আৰু তেওঁক পিছত বহিষ্কাৰ কৰা হৈছে ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এতিয়া আৰু ডক্টৰ হীৰেণ গোহাঁই ছাৰে 1993 চনতে কৈছে যে বিদেশীয়ে নিৰ্বাচনৰ ফলাফল নিৰ্ধাৰণ কৰিব তাতকৈ ভয়ংকৰ কথা কি হ'ব লাগে হ'ব পাৰে আৰু যিটো এটা নেৰেটিভ কৰা হয় আপুনি নেৰেটিভৰ কথা বাৰে বাৰে কৈছে নেৰেটিভ কোনটো কৰা হয় যে মিয়াসকলেহে অসমীয়া ভাষা সংস্কৃতি বচাইছে ডক্টৰ হীৰেণ গোহাঁয়ে কি লিখি থৈ গৈছে সম্পূৰ্ণ ৰাজনৈতিক কাৰসাজিৰে অসমৰ জনসংখ্যাত অসমীয়া ভাষীৰ অনুপাত 57%ৰ পৰা 71%লৈ বঢ়োৱা হ'ল সম্পূৰ্ণ ৰাজনৈতিক কাৰসাজিত বুলি কৈছে দেই এনে উপৰুৱা বিকাশ স্বাভাৱিকতে অতি ঠুনুকা আৰু আন শক্তিৰ খুন্দাত সি যেতিয়া সুচুৰময় হয় তেতিয়া প্ৰকট হৈ পৰে অসমীয়া জাতি গঠনৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক ভেটি কেনে দুৰ্বল এইটো লিখিছিল তেওঁ 7 মে 1992 আজিৰ অসম তাৰমানে কাৰসাজি কৰিহে ভাষিক অসমীয়া ভাষাৰ সংখ্যাটো বঢ়াই থোৱা হৈছিলে আৰু সেইটো এটা খুন্দাতে সুচুৰময় হৈ পৰিব তেওঁ কৈছিলে সেইটো প্ৰমাণ হ'ল এতিয়া কাৰণ যিখিনি মিয়াই মাতৃভাষা অসমীয়া লিখিছিলে এইটো চবেই 91 চনৰ পৰা পৰ্যায়ক্ৰমে চবেই মাতৃভাষা বাংলা লিখিলে সেইকাৰণে বৰপেটাত আজি অসমীয়া ভাষী একেবাৰে সংখ্যালঘু তাত গোটেই বাংলা ভাষীৰ ৰাজত্ব তাতো বঙালী হিন্দু নাই দৰঙত তেনেকুৱা মেক্সিমাম য'তে মুছলিম মিয়া জনসংখ্যা বাঢ়িছে তাতে বাংলা ভাষী বাঢ়িছে আপুনি চাৰ্কল ৱাইজ ডাটা চাওক চেঞ্চাছৰ ডিজ আৰ অন পাব্লিক ডমেইন এই ফিগাৰবোৰতো ৰাজহুৱা ফিগাৰ কোনো গোপন হেৰি নহয়